সমূহ ৰাইজ হৈ আজি সভা আহ্বান কৰিছিলোঁ আৰু সভাটো এইকাৰণে আহ্বান কৰিছিলোঁ যে আমাৰ চাবুৱা চাহ বাগিচা প্ৰাথমিক গোট বুলি অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত আজিলৈকে চলাই আছে 12-13 বছৰ হ'ল আজিলৈকে কমিটিখন ভংগ হোৱা নাই। এইটো গণেশ তাঁতীৰ নেতৃত্ব আৰু চৰাই কুমাৰ প্ৰেচিডেণ্ট, গণেশ তাঁতী আছে আপোনাৰ ছেক্ৰেটাৰী আৰু চৰাই কুমাৰ প্ৰেচিডেণ্ট। তো তেওঁলোকৰ নেতৃত্বত কমিটিখন চলি আছে। 12-14 বছৰ হৈ গ'ল আজিলৈকে তেওঁলোকে মানে কমিটিখন ভংগ কৰা কোনো নাম লোৱা নাই। যেতিয়া আমি ৰাইজে কমিটিখন ভংগ কৰিব যাওঁ তেতিয়া হাই হুলস্থুল কৰে। আমি কমিটিখন আমাৰ পানীতোলা ব্ৰাঞ্চ তিনচুকীয়া ACMS অফিচত গৈছিলোঁ। তেওঁলোককো আমি কাগজ দিছিলোঁ। আমাৰ ৰাজু চাও ডাঙৰীয়া তাত ছেক্ৰেটাৰী হৈ আছে ব্ৰাঞ্চত। তেওঁলোকক কৈ কিনে কথা চথা পাতিলোঁ। আমি ৰাজহুৱা যিটো আমাৰ ওচৰত কাগজ আছিলে সেই কাগজো দিছিলোঁ। তাৰপিছত কমিটিখন ভংগ কৰা আজিলৈকে কোনো সিদ্ধান্ত লোৱা নাই আৰু ৰাইজৰ বহুত সমস্যা আছে। সেই সমস্যা লৈ কিনে আমি দাঙি ধৰিছিলোঁ মিটিং আকাৰেদি। সেইখিনি কথা আৰু বহুত সমস্যা আছে ৰাইজৰ। ৰাইজে বিচাৰিছে কমিটিখন ভংগ হওক আৰু নতুনকৈ কমিটিখন গঠন হওক বুলি। আজি সেইটোৱে সিদ্ধান্ত লোৱা হ'ল। আজি ছেক্ৰেটাৰীক মাতিছিলোঁ কাগজ দি কিনে, প্ৰেচিডেণ্টক কাগজ দিয়া হৈছিলে। সভাত আহ্বান কৰিছিলোঁ আমি। সভা আমি আহ্বান কৰোঁতে তেখেতলোককো আমি নিয়ম মতে 24 ঘণ্টা আগত যিটো কাগজ দিব লাগে তেওঁলোকৰ হাতত নিমন্ত্ৰণ পত্ৰত আমি মিটিঙত মাতিছিলোঁ। তেওঁলোকে কোনো মিটিঙত নাহিলে। মিটিঙৰ পৰা আমি ফোন কৰিলোঁ যে মিটিংখন আৰম্ভ হৈছে, আহক আপোনালোকে। তো ছেক্ৰেটাৰী গমাৰো তহঁতি কি কৰিব আছে কৰি ল। তো আমি এতিয়া যদি ছেক্ৰেটাৰীজনে আমাক যদি সেনেকৈ ক'ব, আমিতো মজদুৰ, ছেক্ৰেটাৰীজনে আমাক যদি সেনেকৈ ক'ব আমি কাৰ ওচৰত যাম। তো সেইকাৰণে আমি মিডিয়াক মাতিলোঁ। মিডিয়াৰ থ্ৰুৰেদি আমাৰ ৰাইজৰ যি কথা আছে মিডিয়াক জনাওঁ, যাতে এইখিনি কথা ৰাইজেও জানক যে ছেক্ৰেটাৰী এজন কেনেকৈ হ'ব লাগে বাগানত। যদি আমাৰ ACMS এই চাব ব্ৰাঞ্চ কমিটিটো ভংগ নকৰে, আমি সমূহ ৰাইজ মজদুৰ ৰাইজ মিলি কিনে আমি বেলেগ এটা পদক্ষেপ ল'ম। তাৰপিছত আমি এতিয়া চাওক আমি নানা ধৰণৰ সন্মুখীন হৈ আছোঁ। মানুহবিলাক কষ্ট পাই আছে। বাগানৰ পৰা লৈ, ঘৰৰ পৰা লৈ, খৰিৰ পৰা লৈ, ৰেচনৰ পৰা লৈ আদি সমস্যা আছে। যিবিলাক সমস্যা আজি আমাৰ মানে ACMS আমি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট বনাওঁ, আমাৰ কিছুমান কথা শুনিব, সমাধান কৰিব বুলি। আজিলৈকে আমাৰ মজদুৰ ভুগি আছে, কোনো সমাধান হোৱা নাই। আমিও বহুতবাৰ গ'লোঁ, পৱন সিং ঘাটোৱাৰ ওচৰতো গ'লোঁ, তাৰপিছত ৰাজু চাৰ ওচৰত গ'লোঁ। আজিলৈকে তেওঁলোকেও কমিটিৰ ভংগ কৰা নাই। তো আমি এইটো সিদ্ধান্ত ল'ম এতিয়া, ৰাইজে সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যদি এই কমিটিখন ভংগ নকৰে তেতিয়াহ'লে আমি ACMSক যি চান্দা বৰঙণি আগবঢ়াওঁ সেই চান্দা বৰঙণি আমি নবঢ়াওঁ, আমি কোনো নিদিওঁ আৰু অনাগত দিনত আমি কোনোদিনা নিদিওঁ বুলি আমি সিদ্ধান্ত লৈছোঁ ৰাইজে। আৰু যদি কমিটিখন নিয়ম মতে ভংগ হয় তেতিয়াহে আমি মানে চান্দাটো দিবলৈ এগ্ৰী। যিহেতু অসম চাহ মজদুৰ সংঘৰ যি সংবিধান, সেই সংবিধানৰ অনুসৰি আমি যি অসম চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদক যিহেতু আমাৰ চাবুৱাত প্ৰাথমিক গোটৰ আছিলে, তেখেতসকলক আমি অৱগত কৰাইছোঁ। যিহেতু 12 বছৰ কাল উকলি যোৱাৰ পিছতো তেখেতসকলে আমাৰ নতুন পুৰণা কমিটি ভংগ নকৰি নতুন কমিটি এখন গঠন কৰা হোৱা নাই। সেই উদ্দেশ্যে আমি সমূহ শ্ৰমিক ৰাইজে একত্ৰিত হৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে নতুন কমিটি যি পুৰণা কমিটি আছে সেই পুৰণা কমিটি ভংগ কৰি নতুন কমিটি এটা গঠন কৰিব লাগে। সেই মুহূৰ্ততে আমি অসমৰ বৃহৎ, যিহেতু অসম চাহ মজদুৰ সংঘটোৰ বৃহৎ এটা সংগঠন, সেই সংগঠন আমাৰ পানীতোলা চাৰ্কুলৰ যি আছে আমাৰ অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰাজু চাও ডাঙৰীয়া, এই প্ৰেছৰ যোগেদি আমি জনাব বিচাৰোঁ তেখেতৰ যাতে এই কথাটো গুৰুত্ব দিয়ে আৰু অতি সোনকালে আমাৰ এই যিটো অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোট চাবুৱা বাগানত আছে ভংগ কৰি নতুন এখন কমিটি গঠন কৰাত সহযোগ কৰিব বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ। हमको तो 7 बजे 7:35 हमको काम दिए, तो धर हम तो छुआ पुता छुटू छुटू है बा, खड़ी काट के दिख रही है।
तो कोनो भी हमारे এখন बेटी चुआ के सबकर माने झमेला একটা है बेटी चुआ के तो हमें 8 बजे जब बागान में पहुंची जैसे बस 7:35 थे तो हमको साहब बाबू बोलसन जे ना इतनी टाइम में आई जो तुम्हें देरी हो जे तुमको एरिया चलावा का लगबा बगान था तुमको आग बढ़ावा का लगबा तो इतना बड़ धूप में हानि बेटी चुआ একটা लगी तो हमें এখন যদি दिन गोटा যদি हानि 8 घंटा बागान में एरिया चलाते থাকবো तो আমাদের স্বাস্থ্যটা কি হয় এটা তো আমাদের এখন সেক্রেটারি প্রেসিডেন্ট আছে ও सब কোনো একটা মানে निर्णय लेके के লাগে না আমাদের কারণে से सब तो चेकिंग करते जाते লাগে चेकिंग करे के লাগে না हम কি না बेटी चुआ के मजदूर बेटी चुआ की उपाय से এখন বাগানটা চলা है के हम भागे के লাগে ভাঙলে মানে ওটা কি হানি জনটা বরঙ্গনি চাঁদা দেয় চাঁদাটা আমাদের বন্ধ হয়ে যাবে আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে হাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711